বাকী জ্যেষ্ঠ বিষয়া আপোনালোক সকলোলৈকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যি প্ৰেছমিটখনলৈ আহ্বান প্ৰেছমিটখনলৈ স্বাগতম জনাইছোঁ। Good morning, my friend, journalist friend. First of all, I would like to welcome all the honorable friends from press to this press meet. In my right, Dr. Bichitra Vikas, Deputy Registrar Academic, and extreme right, Sri Manas Kopil Pathak, the Deputy Controller of Examination, and in my left, Sri Jyotirmoy Hazarika, Senior officials from Society for Promotion of Education in Assam region. আমি প্ৰথমেই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা কাইলৈৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমাৰ এডুকেশ্যন ফেয়াৰ আমাৰ এই বিশ্ববিদ্যালয়ৰ চৌহদত ফেয়াৰ ছ'চাইটি ফৰ প্ৰমোশ্যন অফ এডুকেশ্যন ইন আছাম ৰিজনৰ সহযোগত এখন শৈক্ষিক ফেয়াৰ মেলা অনুষ্ঠিত হ'ব, শৈক্ষিক মেলা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি বিশেষকৈ নগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন উচ্চ শিক্ষাৰ অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন উচ্চ শিক্ষাৰ অনুষ্ঠানত যিখিনি পাঠ্যক্ৰম আছে আৰু যিখিনি পাঠ্যক্ৰম বৰ্তমান সময়ৰ লগত সময় উপযোগী পাঠ্যক্ৰম আছে, বিভিন্ন ধৰণৰ টেকন'লজি, বিভিন্ন ধৰণৰ ভকেশ্যনেল ইত্যাদি কোৰ্চৰ বিষয়ে আমি তেখেতসকলৰ লগত অৱগত কৰিম আৰু আমাৰ এই এডুকেশ্যন ফেয়াৰত ভাৰতবৰ্ষৰ আগশাৰীৰ 15খন মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটি, যিবিলাক ইউনিভাৰ্চিটি নেকৰ এক্ৰেডিটেশ্যনত A+ আৰু A ওপৰত যিখিনি স্বীকৃতি লাভ কৰিছে, সেই তেনেকুৱা ধৰণৰ অনুষ্ঠান, শিক্ষা অনুষ্ঠান বিভিন্ন ভাৰতবৰ্ষৰ টপ 15খন কলেজ আৰু বিশ্ববিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত আমি বৰ্তমান সময়ৰ লগত প্ৰাসংগিকতা ৰক্ষা কৰি কিছুমান বিশেষ ধৰণৰ কোৰ্চৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক আমি অৱগত কৰিবলৈ চেষ্টা কৰিম। এইবিলাকৰ ভিতৰত বিভিন্ন ডিজাইনিং কোৰ্চ, ইণ্টেৰিয়ৰ ডিজাইনিং বা ফেশ্বন ডিজাইনিং ইত্যাদি কৰি বিভিন্ন ধৰণৰ আজিকালি ষ্ট্ৰাকচাৰেল ডিজাইন ইত্যাদি বিভিন্ন ধৰণৰ ডিজাইনৰ কোৰ্চ আছে। সেই ডিজাইনৰ কোৰ্চবিলাকৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হ'ব যি ইয়ালৈ আহিব। ঠিক তেনেকৈ এমিনেশ্যন, আমি সকলোৱে জানো যে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে এমিনেশ্যন যিবিলাক ফিল্ম আছে বা যিবিলাক মেটেৰিয়েল আছে সেইবিলাকৰ প্ৰতি যথেষ্টখিনি আগ্ৰহী। গতিকে এই এমিনেশ্যন ক্ষেত্ৰত আমাৰ বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে বিভিন্ন এই অনুষ্ঠানবিলাকত যিবিলাক এমিনেশ্যনৰ প্ৰগ্ৰেম আছে, শৈক্ষিক প্ৰগ্ৰেম আছে, সেইবিলাকৰ বিষয়ে অৱগত কৰা হ'ব। ঠিক তেনেকৈ হস্পিটেলিটি, ওৱান অফ দি ৰিচেণ্ট খুব ডেভেলপমেণ্ট হোৱা এটা ছেক্টৰ হৈছে হস্পিটেলিটি ছেক্টৰ, হস্পিটেলিটি মেনেজমেণ্ট। কাৰণ আজি হৈছে যে টুৰিজিম আৰু অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ হস্পিটেলিটি বিষয়ে যথেষ্ট আগবাঢ়ি গৈছে আৰু সেই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ হস্পিটেলিটি মেনেজমেণ্টৰ শিক্ষাও যথেষ্টখিনি আগবাঢ়ি গৈছে। গতিকে বিশেষকৈ আমাৰ অসমত এনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল ইমান সজাগো নহয় আৰু তেওঁলোক সেই বিষয়ে ইমান এৱেৰো নহয়। গতিকে আমি এনেকুৱা ধৰণৰ কোৰ্চবিলাকৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাম। ঠিক আনাডাৰ ছেক্টৰ হৈছে এভিয়েশ্যন ছেক্টৰ, বিমান পৰিবহণৰ যিটো ছেক্টৰ আছে। এভিয়েশ্যন ছেক্টৰ ইজ ওৱান অফ দি গ্ৰ'য়িং ছেক্টৰ। কাৰণ ভাৰত চৰকাৰৰ যিটো এভিয়েশ্যন পলিচি আছে, উৰানকে ইত্যাদি কৰি যিখিনি পলিচি আছে, সেইবিলাকৰ যোগেদি ভাৰতবৰ্ষৰ তলৰ পৰ্যায়ৰ সৰু সৰু চহৰবিলাককো বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি সংযোগ কৰিছে। গতিকে এভিয়েশ্যন ছেক্টৰ ইজ এ গ্ৰ'য়িং ছেক্টৰ। গতিকে এভিয়েশ্যনৰ লগত জড়িত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম, এভিয়েশ্যনৰ ক্ষেত্ৰত যেনেধৰণৰ এটা আছে MBA ইন এভিয়েশ্যন ইঞ্জিনিয়াৰিং, MBA ইন এভিয়েশ্যন, তাৰপিছত এভিয়েশ্যন ইঞ্জিনিয়াৰিং, কেবিন ক্ৰু মেনেজমেণ্ট ইত্যাদি কৰি বিভিন্ন ধৰণৰ তাৰ যিবিলাক ছাব কম্পনেণ্ট আছে সেইবিলাকৰ পাঠ্যক্ৰম
আছে, কিন্তু সেইবিলাক পাঠ্যক্ৰমৰ প্ৰতি অসমৰ ছাত্ৰ ছাত্ৰীসকল ইমান আগ্ৰহী নহয় বা তেখেতসকলৰ সেই বিষয়ে ইমান তেওঁলোক ইমান সজাগতাও নাই। গতিকে তেনেকুৱা ধৰণৰ কোৰ্চবিলাকো আমাৰ মাজলৈ আহি আছে। ঠিক তেনেকৈ MTech MSc কোৰ্চ in the field of forensic science, medical technology. আজি মেডিকেল ছেক্টৰটো বহুত আগবাঢ়ি গৈছে, বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰা হৈছে। গতিকে সেই টেকন'লজিৰ লগত যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে, সেই ইনষ্ট্ৰুমেণ্টৰ লগত জড়িত যিবিলাক টেকন'লজিকেল বিষয় আছে, ধৰক আল্ট্ৰাছাউণ্ডেই হওক বা অন্যান্য যিবিলাক ডিভাইচ ডক্টৰসকলে ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা ইনফৰমেশ্যনবিলাকো ছাত্ৰ ছাত্ৰীসকলক দিয়া যাব। কাৰণ আজি গ্ৰাছৰুট লেভেললৈকে আমাৰ নিচিনা নগাঁও বা তাতকৈ সৰু সৰু চহৰবিলাকতো বিভিন্ন ধৰণৰ বিভিন্ন স্পেচিয়েলাইজেশ্যনৰ নাৰ্ছিং হোমবিলাক গঢ়ি উঠিছে। গতিকে তাত যিবিলাক এই ইনষ্ট্ৰুমেণ্টবিলাক এপাৰেটাছবিলাক চলাবৰ কাৰণে তেনেকুৱা ধৰণৰ টেকন'লজি দৰকাৰ হয়। গতিকে তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইমান সজাগ নহয়। গতিকে এই গোটেইখিনি সামৰি ভাৰতবৰ্ষৰ 15খন আগশাৰীৰ নেকৰ বা অন্যান্য যিখিনি নেশ্যনেল এক্সেলেঞ্চৰ কাৰণে এক্ৰেডিটেড যিবিলাক অনুষ্ঠানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু কলেজ 15খন কলেজে ইয়াত অংশগ্ৰহণ কৰিব। আৰু লগতে আমাৰ বিশ্ববিদ্যালয়তো তেনেকুৱা ধৰণৰ ইন'ভেটিভ কিছুমান প্ৰগ্ৰেম, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এনেকুৱা ধৰণৰ কিছুমান ইন'ভেটিভ প্ৰগ্ৰেম আমাৰ চলি আছে, কিন্তু সেইবিলাকৰ প্ৰসাৰটো খুব এটা হোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে সেইবিলাকৰ বিষয়ে এৱেৰ হোৱা নাই। যেনে আমাৰ বিশ্ববিদ্যালয় গুৱাহাটী কেম্পাছত আমাৰ কেঞ্চাৰ বায়'লজি আছে, আমাৰ বায়'টেকন'লজি আছে, তাৰপিছত বায়' ইনফৰ্মেটিক্স আছে, এনেকুৱা ধৰণৰ কোৰ্চবিলাক আছে। ঠিক তেনেকৈ আমাৰ এতিয়া এটা কোৰ্চ আমি আৰম্ভ কৰিছোঁ MSc ফিজিক্স, যিটো আমাৰ নেচাক নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্পেচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আজি এনি পইণ্ট অফ টাইম তেওঁলোক আহিব পাৰিব, আহি এইখিনি ইয়াৰ যিখিনি কাউন্সিলিং হ'ব, তাৰপিছত আমি তেওঁলোকক ইনফৰমেশ্যনটো দিম, বেষ্ট অফ দি বেষ্ট ইনফৰমেশ্যনৰ বিষয়ে। আমাৰ যিবিলাকে ইয়াত পাৰ্টিচিপেট কৰিছে সেইবিলাকৰ উপৰিও আৰু যদি ফৰেঞ্চিক বা এভিয়েশ্যনৰ ক্ষেত্ৰত বা মানে হস্পিটেলিটি মেনেজমেণ্টৰ ক্ষেত্ৰত আৰু যদি তাতকৈ ভাল ইনষ্টিটিউট আছে, দ'জ হু আৰ নট পাৰ্টিচিপেটিং, সেইসকলৰ বিষয়ে তেওঁলোকক আমি ইনফৰমেশ্যনটো দিম। হোৱাট ইজ আ কোৰ্চ ষ্ট্ৰাকচাৰ, হোৱাট ইজ আ কোৰ্চ ফিজ, ডিউৰেশ্যন, এডমিশ্যন কেতিয়া হ'ব, এক্সামিনেশ্যন কেতিয়া হ'ব, অল দ্য ইনফৰমেশ্যনছ উইল বি ট্ৰেন্সফৰ্মিং টু দ্য ষ্টুডেণ্টছ। কাইলৈ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে, আকৌ পৰহিলৈ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে দুদিনীয়া এইটো কাৰণে কৰা হৈছে। কাৰণ নগাঁও অঞ্চলত যিধৰণে ছাৰে ক'লে, শোণিতপুৰৰ পৰা আৰম্ভ কৰি নগাঁও, মৰিগাঁৱৰ বৃহৎ অঞ্চলৰ ল'ৰা ছোৱালীখিনি তেওঁলোকক আমাৰ ফালৰ পৰা শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইনভিটেশ্যন পঠোৱা হৈছে, আমাক নিমন্ত্ৰণ পঠোৱা হৈছে। যদি গোটেইখিনি ষ্টুডেণ্ট আহে, আমি অকল 6 ছেমিষ্টাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে বেছিকৈ টাৰ্গেট কৰিছোঁ। কাৰণ তেওঁলোকৰ একেবাৰে শেষ সময়খিনি, যিহেতু এপ্ৰিল মাহৰ পিছত তেওঁলোকে বেলেগ এটা কোৰ্চ চুজ কৰিব লাগিব। ইয়াৰ পিছৰ পৰ্যায়ত 4th ছেমিষ্টাৰ বা 2nd ছেমিষ্টাৰ ষ্টুডেণ্ট যিখিনি আছে তেওঁলোকক আকৌ অহা বছৰ পাৰিব। এইবাৰ আমি যিখিনি কৰিছোঁ সেইখিনি 6 ছেমিষ্টাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে কৰা হৈছে। আৰু যদি অকল 6 ছেমিষ্টাৰ ষ্টুডেণ্টটো যদি আহে, ফৰ এক্সাম্পল যদি 50জন ষ্টুডেণ্টটো যদি প্ৰতিখন কলেজৰ পৰা আহে, 30-40খন কলেজৰ পৰা চাবলৈ গ'লে 1,500-2,000 ষ্টুডেণ্ট হ'ব। আৰু 1,500-2,000 ষ্টুডেণ্ট মানে আহি পেলাই অকল ফেয়াৰখন চালে গুচি গ'ল, তেনেকুৱা হ'ব নালাগে। আচলতে আমি বিচাৰিছোঁ ষ্টুডেণ্টছসকল, ছাত্ৰ ছাত্ৰীসকল আহক, তেওঁলোকৰ ৰিপ্ৰেজেণ্ট এতিয়া যিমানকেইখন কলেজ আহিব তাৰ পৰা ছাৰে 15খন বুলি কৈছে, আচলতে 15খনতকৈ হয়তো অকণ 2এখন বেছি হ'ব চাগে। শেষ মুহূৰ্তত কোৱা কাৰণ তেওঁলোকে 18খন মানে ইমিডিয়েটলি ক'লে যে আমি পাৰ্টিচিপেট কৰিম, আমাৰ কাৰণে সহায় জনালে। কিন্তু হয়তো আৰু বেছি হ'লহেঁতেন যদি অকণ দীঘলীয়া কৰিলে, আৰু স্পেচ কনষ্ট্ৰেইণ্ট আছে কাৰণে আটাইকে মানে মাতিব পৰা নাযায়। এতিয়া ষ্টুডেণ্টছখিনি আহি পেলাই কলেজখনৰ নামটো চাই পেলাই দূৰৰ পৰা এনজয় কৰি গুচি গ'লে নহ'ব। আমি বিচাৰিছোঁ যে ষ্টুডেণ্টসকল আহক, তেওঁলোকৰ সন্মুখত বহক। কাৰণ যিখিনি ইউনিভাৰ্চিটি বা কলেজ আহিছে, বি স্কুলছ বিশেষকৈ তেওঁলোক আহিছে, তেওঁলোকৰ কোৰ্চটোৰ বিষয়ে তেওঁলোকে বুজক, বহক। মানে 15 মিনিট 20 মিনিট সময় অন্তত লাগিব প্ৰতিজন ষ্টুডেণ্টক বুজিবলৈ। গতিকে সেইকাৰণে যাতে সময়টোৱে তেওঁলোকক অকল চাই গুচি যাব পৰা যাতে নহয়, আৰু দূৰৰ পৰা যেনেকৈ মানে পূজাৰ সামগ্ৰী চাই পেলাই ঘূৰি অহাৰ নিচিনা যাতে নহয়, প্ৰত্যেকখন ষ্টলত গৈ পেলাই বহি পেলাই বিভিন্ন ধৰণৰ কোৰ্চবিলাকৰ বিষয়ে বুজক। সেইকাৰণে দুদিনীয়া কৰা হৈছে, নহ'লে 1,500-2,000 ষ্টুডেণ্টক একুমুলেট কৰিব পৰা নহয়। ষ্টুডেণ্ট যোনে আহে আমি তেওঁলোকে কৰি দিয়া নাই, মানে ছেগ্ৰিগেট কৰি দিয়া নাই যে ষ্টুডেণ্ট আমুকখিনি ইমান দিন আহিব লাগিব, তেনেকুৱা কথা নাই। যিসকলে দুবাৰ ভিজিট কৰিব বিচাৰে তেওঁলোকে দুবাৰো ভিজিট কৰিব পাৰিব, যিসকলে ভাবে আজি ভিজিট কৰোঁ তেনেকৈ কৰিব পাৰিব। কাৰণ মই এই ক্ষেত্ৰতে লোকৰ শলাগ লৈছোঁ প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ, যে নগাঁও অঞ্চলত তেওঁলোকে এনেকুৱা ধৰণৰ কাম এটা কৰিবলৈ আগবাঢ়িছে। আৰু যি সময়ত মোক তেওঁলোকে কৈছিলে
ছ'চাইটি ফৰ প্ৰমোশ্যন অফ এডুকেশ্যন ইন আছাম ৰিজনটো 2010 চনৰ পৰা আছে আমাৰ ছ'চাইটিটো আমি গোটেই নৰ্থ ইষ্টত এডুকেশ্যন প্ৰমোশ্যনে কৰোঁ মই যদিও আপোনালোকৰ মাজৰে এজন আচলতে মই PTR সাংবাদিক ডিব্ৰুগড়ৰ কিন্তু ছ'চাইটিৰ লগত জড়িত আৰু প্ৰায় 10 বছৰ কাল মই শিক্ষকতা কৰিছিলোঁ এখন কলেজত কিন্তু এতিয়া দেখিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ এৱেৰনেছটো খুব কম আজিৰ তাৰিখত যদি এনেকুৱা এডুকেশ্যন ফেয়াৰ এখন সাধাৰণতে এডুকেশ্যন ফেয়াৰ হয় আজিৰ পৰা 20 বছৰ আগৰ পৰা হৈ আছে গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰীয়কল নগাঁও অঞ্চলত বা এনেকুৱা ধৰণৰ মফচলীয়া অঞ্চলবিলাকত এডুকেশ্যন ফেয়াৰবিলাক নহয় এডুকেশ্যন ফেয়াৰবিলাকৰ মুখ্য উদ্দেশ্যটো হৈছে ল'ৰা ছোৱালী যিমানখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক বিভিন্ন ধৰণৰ কোৰ্চবিলাকৰ প্ৰতি আগ্ৰহী কৰা মই এটা সৰু উদাহৰণ দিছোঁ আমাৰ এতিয়া গুৱাহাটীত আছে কেইবাঠাইতো আছে আমাৰ এয়াৰপৰ্টবিলাকত আপোনালোকে নিশ্চয় ট্ৰেভেল কৰিছে বাই এয়াৰ আপোনালোকে চাব এয়াৰপৰ্টবিলাকত যদি আপোনালোকে যায় বেগেজটো স্কেনিং কৰা বা ইত্যাদি সৰু সুৰা কামবিলাক যিবিলাক আছে আমাৰ থলুৱা ল'ৰা ছোৱালীখিনিয়ে কৰি আছে কিন্তু সাধাৰণতে চাব যিকোনো এটা এয়াৰপৰ্টত যিখিনি এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আণ্ডাৰত এয়াৰপৰ্ট চলি আছে বা DGC আণ্ডাৰত চলি আছে সেইবিলাক এয়াৰপৰ্টত চাব মেনেজাৰজন বা এছিষ্টেণ্ট মেনেজাৰজন বা লজিষ্টিক্স মেনেজাৰ ছাপ্লাই চেইন মেনেজাৰ এয়াৰপৰ্টত বিভিন্ন ধৰণৰ কেটেগৰীৰ কেইবাজনো মেনেজাৰ থাকে এছিষ্টেণ্ট মেনেজাৰ থাকে অসমীয়া ল'ৰা ছোৱালী পাবলৈ নাই কিয় হয় মই সেইটো কথাও কৈ দিছোঁ এই যিসকলে সাধাৰণতে বেগেজ ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি ইনফৰমেশ্যন আছে উই আৰ গোয়িং টু ইম্পাৰ্ট those information we are transforming the information to the students so that they can avail the modern and emerging subjects in different higher education in vocational in skill and related activities গতিকে আমি এইখিনি কৰিবৰ কাৰণে অহা কাইলৈৰ পৰা আমাৰ ইয়াতে বিশ্ববিদ্যালয় চৌহদতে উইল হেভ এডু ফেয়াৰ আৰু আমি নগাঁৱৰ বিশেষকৈ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি যোগাযোগ কৰিছোঁ অধ্যক্ষসকলৰ লগত যোগাযোগ কৰিছোঁ তেখেতসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ নিশ্চয় তেওঁলোক আহিব আহি আমাৰ যিখিনি ইনফৰমেশ্যন আছে আমি যিখিনি ইনফৰমেশ্যন তেওঁলোকৰ ফৰ দ্য নেক্সট ষ্টেজ অফ হায়াৰ এডুকেশ্যন কোনোবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যাব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোৱাসকলৰ কাৰণে দে হেভ এ ডিফাৰেণ্ট ছেট অফ কোৰ্চেছ যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ বা UG প্ৰগ্ৰেম মানে BA BSc BCom পাছ কৰি পেলাই যাব তেওঁলোকৰ কাৰণে কিখিনি ইমাৰ্জিং যিখিনি ছাবজেক্ট আছে যিখিনি ফেচিলিটি বা তেওঁলোকে আছে সেইখিনি বিষয়ে আমি তেওঁলোকক ইনফৰমেশ্যন কৰিম ইট ইজ নট কনফাইন টু দ'জ পাৰ্টিকুলাৰ 15 ইউনিভাৰ্চিটি আমাৰ এইমটো যে উই আৰ নট গোয়িং টু এনকাৰেজ দ্য ষ্টুডেণ্টছ এনৰলমেণ্ট ইন দ্য নট অনলি ইন দ্য 15 ইনষ্টিটিউশ্যন আদাৰ দে আৰ ছাপ'জ এ ফৰেঞ্চিক যিটো ছায়েন্স আছে ফৰেঞ্চিক ছায়েন্সৰ ভিতৰত গুজৰাটত এখন ইউনিভাৰ্চিটি আছে particularly mean for that particular courses Gujarat State University ta forensic ase one of the pioneer in the forensic sector tar ekhon eta campus amar ohomotu hobo so that these type of informations are not available to is not aware by the aware particularly our students gotike amar jitu organization ase he organization to spare Society for Promotion of Education in Assam region ohomor bibhinno thait teoloke promotion kore yar mukho karyaloy ডিব্ৰুগড়ত আছে আৰু তেওঁলোকৰ ব্ৰাঞ্চ অফিচ গুৱাহাটীত আছে এই প্ৰগ্ৰেমবিলাক সাধাৰণতে গুৱাহাটী আৰু ডিব্ৰুগড়তে হৈ থাকে কিন্তু আমি এতিয়া নগাঁৱলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ যাতে আমাৰ নগাঁও মৰিগাঁৱৰ পৰা আৰম্ভ কৰি হোজাই এই অঞ্চলৰ মিডল আছামৰ ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে কাৰণ নগাঁৱৰ যিখিনি হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটবিলাকত ইফালে বোকাখাটৰ পৰা আৰম্ভ কৰি মৰিগাঁও জাগিৰোডৰ পৰা আৰম্ভ কৰি হোজাইৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ডিমা হাছাওৰ পৰা আৰম্ভ কৰি শোণিতপুৰৰ এই গোটেইখিনি ল'ৰা ছোৱালী এনকেচমেণ্ট এৰিয়া ইয়ালৈ ল'ৰা ছোৱালীবিলাক আহে গতিকে আমি ইয়াত এইটো অনুষ্ঠিত কৰিছোঁ যাতে আমাৰ উঠি অহা যিসকল প্ৰজন্ম যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছিং আউট কৰিব যিসকলে এইবাৰ গ্ৰেজুৱেট পাছিং আউট কৰিব ইভেন দ'জ হু আৰ পাছিং আউট ফ্ৰম মাষ্টাৰ্ছ কোৰ্চেছ পাৰ্টিকুলাৰলি আমাৰ ইউনিভাৰ্চিটি হওক নগাঁও অট'নমাছ কলেজতো বিভিন্ন ধৰণৰ MSc পাঠ্যক্ৰম আছে তেনেকুৱা ধৰণৰ ৰিলেটেড কোৰ্চবিলাকৰ বিষয়ে ইনফৰমেশ্যনটো আমি ছাত্ৰ ছাত্ৰীসকলক আমি জনাম গতিকে এইকাৰণে এইখিনি কাৰণত আমি এই এডু ফেয়াৰ কৰিব বিচাৰিছোঁ গতিকে মোৰ ফালৰ পৰা ইমানখিনি ক'লোঁ আৰু বাকীখিনি আমাৰ হাজৰিকাদেৱে স্পেয়াৰৰ তেখেত